ভাৰতৰ গণতন্ত্ৰ দিৱসৰ সকলোলৈ শুভেচ্ছা থাকে। ৱেলকাম টু ডে 21 অফ 100 ডেজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী এগিলাচ অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ঘৰতেই কৰি ল'লোঁ। তাৰ পিছতে পতাকা উত্তোলনৰ বাবে বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। কুঁৱলী ফালি এয়া বিদ্যালয়ে উপস্থিত হ'লোঁ। এয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰা হ'ল। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছতে গা ধুই ভগৱানক সেৱা জনাইছিলোঁ। আজি দ্বাদশী তিথি থকাৰ বাবে ভগৱানক অন্ন ভোগ অৰ্পণ কৰা হৈছিল। ইয়াৰ পিছত দুপৰীয়া ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰোঁ। সন্ধিয়া ভাগৱত গীতা পাঠ কৰোঁ আৰু আজিও দ্বিতীয় অধ্যায় অৰ্থাৎ সংখ্যা যুগৰ 8টা শ্লোক মই পাঠ কৰিছিলোঁ আৰু সেই শ্লোকসমূহৰ অৰ্থবোৰ ভালকৈ বুজি লৈছিলোঁ। ইয়াৰ পিছতে কিছু সময় যোগ অভ্যাস কৰিলোঁ। আজি মোৰ 100 ডেজ হাৰ্ট চেলেঞ্জৰ 21 ডেজ কমপ্লিট হ'ল। আৰু কোৱা হয় যে আমি যদি 21 ডেজলৈ কিবা এটা কাম ডেইলি ডিচিপ্লিন হৈ মেলি কৰোঁ তেন্তে সেইটো আমাৰ এটা অভ্যাসলৈ পৰিৱৰ্তিত হয়। 100 ডেজ হাৰ্ট চেলেঞ্জনো কি হয় সেই বিষয়ে কাইলৈৰ ভিডিঅ'ত মই বিতংকৈ বুজাই দিম বাৰু। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।